কটন পৰিয়াল আমাৰ যেটো নাকৰ এডিটেশ্যনত আমাৰ A গ্ৰেডটো লাভ কৰিলে তাক লৈ আমি সকলো কটন পৰিয়াল আজি উৎফুল্লিত আমি সকলোখিনি ষ্টুডেণ্ট হওক বা টিচাৰ হওক বা কটনৰ লগত জড়িত যিখিনি সকল ব্যক্তি এলুমনাই হওক সকলোৱে আসলতে এইটো বিজয় উৎসৱ বুলি আমি ক'ব লাগিব কাৰণ সকলোৱে কষ্ট কৰিছিলে যথেষ্ট কষ্ট কৰিছিলে আমি আজি এক মাহ দিন ধৰি পেলাই আমাৰ আসলতে খাওন খোৱা নাইকিয়াৰ নিচিনাই হৈছিলে সকলোৱে আমি বহুত দিনৰ পৰাই কষ্টখিনি কৰি থকা হৈছিলে কিন্তু লাষ্ট এক মাহৰ আমাৰ খুব কষ্ট হৈছিলে কিন্তু সেই কষ্টৰ আমি আসলতে সাৰ্থক আমি কষ্টৰ যেটো আমি সাৰ্থকতা আমি লাভ কৰিছো বুলি আমি ক'ব লাগিব গতিকে আমি কটনৰ এটা ঐতিহ্য আছে আৰু এই ঐতিহ্য যাতে কোনো কাৰণতে ম্লান হ'বলৈ আমি দিব নোৱাৰো গতিকে আমি সকলো বদ্ধপৰিকৰ এই ক্ষেত্ৰত আৰু আগলৈও আমি কটনৰ সুনাম ভৱিষ্যতেও আমি সুনাম ৰক্ষা কৰিবলৈ আমি সকলো ছাত্ৰ ছাত্ৰী বা আমি শিক্ষকসকল ছাত্ৰ ছাত্ৰী বা অন্য যিখিনি কৰ্মচাৰী আছে কটনৰ লগত যিখিনি জড়িত ব্যক্তি আছে অসমৰ বাহিৰতো বহুত ব্যক্তি আছে বা কটনক ভাল পোৱা বহুত সংখ্যক মানুহ আছে সেই লোক আছে বা তেওঁলোকেও কটনক ভাল পায় বা কটনৰ ভাল হোৱাটো বিচাৰে গতিকে আমি সকলোৱে হেতু কাৰণে আমি যত্নপৰ হ'ম আজি আমি কটন বিশ্ববিদ্যালয়ৰ MCBৰ বাকৰিত MCBৰ সন্মুখত আমি কটনিয়ানে বিজয় উৎসৱ উদযাপন কৰিছোঁ আমাৰ খুব ভাল লাগিছে নাকে প্ৰথমবাৰৰ বাবে কটন বিশ্ববিদ্যালয় পৰ্যবেক্ষণ কৰিবলৈ আহিছিল আৰু নাকৰ মূল্যাংকনত কটন বিশ্ববিদ্যালয় A গ্ৰেড লাভ কৰিছে আমি ইতিমধ্যে যোৱাকালি নিশা আমি কটন বিশ্ববিদ্যালয়ৰ সন্মুখত আমি আনন্দ উৎসাহ বিজয় উৎসৱ উদযাপন কৰিছিলোঁ আজিও আমি কটন বিশ্ববিদ্যালয়ত এনেদৰে ছাত্ৰ ছাত্ৰী অধ্যাপক অধ্যাপিকাই বিজয় উৎসৱৰ অংশীদাৰ হ'বলৈ পাই আমি আটাই সুখী হৈছোঁ আমি এই চেগতে এটা কথা ক'বলৈ বিচাৰিম কটনে যেনেদৰে আগতে অসমখনক নেতৃত্ব দিছিল অসমৰ শৈক্ষিক বৌদ্ধিক জগতখনক নেতৃত্ব দিছিল আমি বিশ্বাস কৰোঁ আগন্তুক দিনবিলাকতো কটন বিশ্ববিদ্যালয়ে কটন পৰিয়ালে অসমৰ বৌদ্ধিক শৈক্ষিক বা ৰাজনৈতিক ক্ষেত্ৰত নেতৃত্ব দি যাব বুলি আমি বিশ্বাস কৰোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত